নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে মাত্ৰ 4বিধ ইনগ্ৰেডিয়েন্টছ ব্যৱহাৰ কৰি বনোৱা আইচক্ৰীমৰ ৰেচিপি এটা লৈ আহিছো। আশা কৰো সকলোৱে এই ৰেচিপিটো চাই ভাল পাব আৰু যদি আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগে তেতিয়া হলে ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব আৰু মোৰ ভিডিও যদি প্ৰথমবাৰ কাৰণে চাইছে তেতিয়া হলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি তাত অল কৰিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে নটিফিকেশনসমূহ সোনকালে পাই যায় আৰু এই ৰেচিপিটো চাই কেনেকুৱা লাগে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়া হলে আহকচোন ভিডিওটো আৰম্ভ কৰো। এতিয়া আজি মই আইসক্ৰীম চকলেট ফ্লেভাৰ বনাম, সেই কাৰণে চকো শেকাৰ্স বিস্কুট লৈছো। আপোনালোকে ইয়াৰ হলনি যিকোনো চকলেটৰ বিস্কুটে ল'ব পাৰে, কিন্তু ক্ৰীম থকা বিস্কুট ললে ক্ৰীমখিনি অতৰাই ল'ব আৰু দুটা ডেইৰী মিল্ক চকলেট লৈছো। এই বিস্কুটটোত ভিডিও দেখুৱাৰ নিচিনা এনেকুৱা সৰু সৰু পেকেট দুটা থাকে, মই তাৰে এটা লৈছো আৰু এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লৈছো আৰু ভালদৰে গুৰি হোৱালৈকে পিছি লম। যদি আপোনালোকৰ ওচৰত কোকো পাউডাৰ থাকে তেতিয়া হলে বিস্কুটৰ হলনি কোকো পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়া বিস্কুটখিনি ভালদৰে গুৰি কৰি পিছা হৈ গল। এতিয়া চকলেট কেটাও ভালদৰে গলাই ল'ব লাগিব। এইখিনি মই মাইক্ৰৱেভতে ভালদৰে গলাই লম আৰু ইয়াত গোটেই দুইটা চকলেট দি দিয়া নাই, আধা থৈ দিছো শেষত দিবৰ কাৰণে। আৰু এতিয়া ইয়াত 2 চামুচ পাউডাৰ গাখীৰ দিছো। এতিয়া এখন চামুচেৰে 1 চামুচ ঠাণ্ডা পানী দি লৈছো আৰু ইয়াৰ চকলেটখিনি ভালদৰে গলি গল। চকলেটখিনি মাইক্ৰৱেভত দি গলোৱাৰ হলনি চকলেটখিনি বাটি এটাত লৈ যিকোনো এটা বাচনৰ ভিতৰত এডাল ষ্টেণ্ড বহুৱাই আৰু তাত অলপ পানী দি ষ্টেণ্ডডালৰ ওপৰত চকলেট লোৱা বাটিটো বহুৱাই থৈ গেছত পাতি থলেই চকলেটখিনি ভালদৰে গলি যাব। কিন্তু তেনেদৰে গলাওতে সময় লাগে কাৰণে চকলেটখিনি মই মাইক্ৰৱেভত গলাই ললো আৰু এতিয়া বিস্কুটৰ গুৰিখিনি ভালদৰে চালি লৈছো। এতিয়া গুটেইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু ইয়াত মই চেনি ব্যৱহাৰ নকৰো, যিহেতু ইয়াত ব্যৱহাৰ কৰা গুটেইকেইটা সামগ্ৰী মিঠাই হয়। চকলেট আৰু বিস্কুটখিনি ভালদৰে মিক্স কৰা হৈ গল। এতিয়া এইখিনি ভালদৰে ঠাণ্ডা হ'বলৈ দিম। আজি আইসক্ৰীম হুইপ ক্ৰীমে বনাম, সেই কাৰণে ট্ৰপলাইট প্ৰিমিয়ামৰ হুইপ ক্ৰীম লৈছো। হুইপ ক্ৰীম বেছিকৈ আইচিং কেক বনাওঁতে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ 1 কেজি পেকেট কিনিবলৈ পোৱা যায় আৰু কেনেদৰে ইউজ কৰিব লাগে ইয়াৰ বেক সাইডে লিখাই থাকে। হুইপ ক্ৰীম সদায় ডিপ ফ্ৰিজত থব লাগে আৰু ডিপ ফ্ৰিজত থলে ক্ৰীমখিনি বৰফ হৈ থাকে আৰু যেতিয়া ক্ৰীমখিনি ব্যৱহাৰ কৰিব লাগে তেতিয়া ডিপ ফ্ৰিজৰ পৰা ক্ৰীমখিনি উলিয়াই নৰ্মেল ফ্ৰিজত থব লাগে, য'ত পানী বটল থোৱা হয় আৰু তাতে ক্ৰীমখিনি ভালদৰে গলিবলৈ দিব লাগে। যদি ক্ৰীমখিনি ভালদৰে নগলে আৰু বৰফ হৈ থাকে তেতিয়া হলে ক্ৰীমখিনি হুইপ কৰিলে ভাল নহব আৰু সদায় ক্ৰীমখিনি ইউজ কৰাৰ আগত এনেদৰে জোকাৰি ল'ব লাগে। এতিয়া মই হুইপ ক্ৰীমৰ পেকেটটো খুলি লৈছো আৰু এয়া দেখিছে ক্ৰীমখিনি ভালদৰে গলি গল আৰু হুইপ ক্ৰীমৰ টেষ্টটো মিঠা হয় কাৰণ আগৰ পৰাই ইয়াত সুগাৰ এড কৰা থাকে। এতিয়া যিহেতু গৰম দিন হয় আৰু গৰম দিনত ক্ৰীম হুইপ কৰোঁতে অলপ সাৱধান হ'ব লাগে, সেই কাৰণে যিটো বাটিত ক্ৰীম হুইপ কৰিম সেই বাটিটো আৰু লগতে হেণ্ড ব্লেণ্ডাৰ ব্লেড কেইখন প্ৰায় 2 ঘণ্টা সময়ৰ কাৰণে ফ্ৰিজত থৈ ভালদৰে ঠাণ্ডা কৰি ললো আৰু এতিয়া চাখোৱা কাপত 1 কাপ হুইপ ক্ৰীম উলিয়াই লৈছো। প্ৰথমতে ক্ৰীমখিনি মিডিয়াম স্পীডত প্ৰায় 5 মিনিট সময়ৰ কাৰণে হুইপ কৰি লৈছো। 5 মিনিটমান সময় হুইপ কৰাৰ পিছত এতিয়া ইয়াত চকলেটৰ মিক্সাৰখিনি দি দিছো। এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকৰ ওচৰত হুইপ ক্ৰীম নাথাকে তেতিয়াহ'লে আপোনালোকে আমুল ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। আমুল ফ্ৰেছ ক্ৰীমো একেধৰণে ইউজ কৰিব লাগিব আৰু একেধৰণে হুইপ কৰিব লাগিব। আমুল ফ্ৰেছ ক্ৰীমৰ টেষ্টটো সুগাৰলেছ হয়, সেইকাৰণে তাত আপোনালোকে সুগাৰ এড কৰিব লাগিব আৰু আপোনালোকে তাত পাউডাৰ সুগাৰ এড কৰিব আৰু যিমান মিঠা খাব বিচাৰে তাৰ হিচাপত সুগাৰ এড কৰি ল'ব। আৰু এয়া ক্ৰীমখিনি দেখিছে ষ্টিফিক চাইছে, গতিকে ভালদৰে হুইপ কৰা হৈ গ'ল আৰু আগতকৈ যথেষ্ট ভলিউম বাঢ়ি আহিছে, গতিকে আইচক্ৰীমৰ কাৰণে ক্ৰীমখিনি ৰেডি হৈ গ'ল। এতিয়া গোটেই ক্ৰীমখিনি ভালদৰে সমান কৰি লৈছো। এইখিনিতে আৰু এটা কথা কৈ থওঁ, ইয়াত দিয়া চকলেটৰ মিক্সাৰখিনিও ঠাণ্ডা হৈ আছিলে, যদি সেইখিনি গৰমে গৰমে নিদিয়া হয় তেতিয়াহ'লে ক্ৰীমখিনি গলি যাব আৰু ভালদৰে হুইপ নহ'ব। এতিয়া শেষত ক্ৰীমখিনিৰ ওপৰত সৰু সৰুকৈ চকলেটৰ টুকুৰা ভাঙি দি লৈছো। এনেদৰে চকলেটৰ টুকুৰা ভাঙি দিলে খাবলৈও ভাল হয়, লগতে দেখিবলৈও ভাল হয়। যদি আপোনালোকৰ ওচৰত চকো চিপছ থাকে তেতিয়াহ'লে চকো চিপছ দি ল'ব পাৰে বা একো নিদিলেও একো কথা নাই।
এতিয়া ইয়াৰ ওপৰত এখন পলিথিন দি লৈছোঁ আৰু দুডাল প্লাষ্টিকৰ ৰাবাৰে ভালদৰে বান্ধি লৈছোঁ যাতে ইয়াৰ ভিতৰত এয়াৰ সোমাব নোৱাৰে আৰু তেতিয়া আইচক্ৰীমখিনি আইচ ক্ৰিষ্টেলাইজ নহয়। যদি আপোনালোকৰ ওচৰত এয়াৰটাইট কণ্টেইনাৰ থাকে তেতিয়াহ'লে আৰু ভাল। আৰু এতিয়া আইচক্ৰীমৰ এই বাতিটো ডিপ ফ্ৰিজত প্ৰায় 10 ঘণ্টামান সময়ৰ কাৰণে থৈ দিম। আৰু এয়া 10 ঘণ্টা সময়ৰ পিছত ওপৰ পলিথিনখন আঁতৰাই এয়া দেখাইছোঁ চাওক আইচক্ৰীমখিনি পাৰফেক্টলি হৈ গৈছে। আৰু এয়া আইচক্ৰীমৰ টেক্সচাৰটো চাওক যথেষ্ট স্মুথ হৈছে আৰু পাৰফেক্ট হৈছে, এনেকুৱাই হ'ব লাগে। আৰু সঁচাকৈ এনেদৰে বনোৱা এই আইচক্ৰীমবিধ খাবলৈ খুবেই ভাল হৈছিল। আপোনালোকেও এই ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব আৰু বজাৰৰ পৰা কিনি অনাতকৈ ঘৰত এনেদৰে বনাই খোৱাই ভাল আৰু বনাবলৈও একেবাৰে সহজ, সকলোৱে বনাব পাৰিব। গতিকে অন্য এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিম। আজিলৈ আহোঁ, বাই বাই।